আৰু এখন ৰাষ্ট্ৰই বিশ্বৰ বুকুত যদি বিশেষভাৱে সেই ৰাষ্ট্ৰৰ শক্তি প্ৰদৰ্শন কৰিব বিচাৰে তেতিয়াহ'লে সেই ৰাষ্ট্ৰই নিশ্চিতভাৱে জলপথৰ আশ্ৰয় ল'বই লাগিব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটি কথা 2014 চনৰ পৰা কৈ আহিছে, উইদাউট ট্ৰান্সপৰ্টেশ্যন দেয়াৰ কেনট বি ট্ৰান্সফৰ্মেশ্যন। আৰু আজি সেই যাতায়াত ব্যৱস্থা সুচল কৰিবৰ বাবে আমি বঙাইগাঁও যোগীঘোপাত মাল্টি মডেল লজিষ্টিক পাৰ্ক আজি আমি প্ৰতিষ্ঠা কৰিছোঁ। অত্যাধুনিক ধ্যান ধাৰণাৰে আৰু আমাৰ বস্তু বাহানী সামগ্ৰী অনা নিয়াৰ খৰচটো কমাবৰ বাবে আৰু সামগ্ৰীৰ এঠাইৰ পৰা আন ঠাইলৈ হস্তান্তৰ কৰাৰ ক্ষেত্ৰত ট্ৰাকেই হওক, ট্ৰেইনেই হওক বা জাহাজেই হওক, যদি খৰচ কম হয় তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজ ইয়াৰ পৰা উপকৃত হয়। আৰু যিসকলে এই বাণিজ্যৰ সৈতে আত্মনিয়োগ কৰে তেখেতসকলো লাভান্বিত হয়। অৰ্থাৎ সমস্যা যে লজিষ্টিক কষ্ট কমাব লগা হ'লে এনেধৰণৰ আমি যাতায়াতৰ মাধ্যম আৱিষ্কাৰ কৰিব লাগিব, যি যাতায়াতৰ যোগেদি আমি এঠাইৰ পৰা আন ঠাইলৈ সামগ্ৰী হস্তান্তৰ কৰাৰ ক্ষেত্ৰত যাতে কম পইচাত আমি ব্যয় কৰিব পাৰোঁ। আৰু সেই মাধ্যমটোৱে হৈছে জলপথ।